ও নয়ে হলালে উটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব ও নয়ে হলালে উটি সাগৰলে বব হুবহু ৰাজীৱ শদিয়াৰ দৰে সুৰ আৰু কণ্ঠ ছ'চিয়েল মিডিয়াত ভাইৰেল নোহোৱা কোন এইজন যুৱক দেশ তোৰ যায় যায় জাতিটো যায় যায় দেশ তোৰ যায় যায় জাতিটো যায় যায় ককাই ঐ মই হলে ওলালো ককাই ঐ মই হলে ওলালো নাঙলৰ শিৰলোত কিনো ধান সিঁচিলি দুহাতেৰে আজুৰি কিনো ধন ঘটিলি কাকতি কৰি মেখা অ কাকতি কৰি মেখা অতি দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনৰ নাম মৰ্জুন মৰাণ ঘৰ তিনিচুকীয়াৰ জকাইচুক গাঁৱত মোবাইলতে গান শুনি সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে যুৱকজনৰ সুৰ আৰু কণ্ঠ শুনিলে আপুনিও কব হুবহু ৰাজীৱ শদিয়াৰ দৰে তেজত উঠিছে পীৰ পীৰণী ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে পীৰ পীৰণী ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হেনো কাণপুৰে গছকিছে ৰংপুৰ বানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ হেনাৰে কিৰণ জিকিবি হেমেকি উঠিছে ক্ষণ বানে উটুৱাইনীয়া ঘৰ এৰি মোমায়েকৰ ঘৰত থাকিবলৈ লয় আৰ্থিক অনাটনৰ বাবেই কৰে দিন হাজিৰা কিন্তু গান গাই ইমানেই ভাল পায় যে কষ্টৰ মাজতো ৰিয়াজ কৰি গৈছে কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ মোবাইলৰ জৰিয়তে গান শুনি চৰ্চা অব্যাহত ৰাখিছে মই দিনে হাজিৰা কৰি চলো আৰু মোৰ মা দেউতা তেনেকৈ আৰু ঘৰ কিছু কাম থাকে এইবোৰ কৰি তেখেতে যি টি কৰি থাকে ঘৰৰে কাম কৰে বাকী ঘৰ চলোৱা মোৰে দায়িত্ব আহি পৰিছে আৰু মই নিজেই চলাওঁ ঘৰখন হয় দিন হাজিৰা কৰিব যাওঁ তোমালোকে তামুলীৰ পৰা ইয়ালৈ কেতিয়া আহিছিলা এইটো 1992 চনৰ মানতে এটা মাথাউৰি মানে ভাগি পৰিছিলে চমৰি মাথাউৰি বুলি কিবা শুনি পাইছিলোঁ তেতিয়া ভাগি পৰা অৱস্থাত আমাৰ থাকিবলৈ জেগা নোহোৱা হ'ল আৰু আমাৰ ইয়াত আমাৰ মাৰ নিজৰ ঘৰ তেখেতৰ ককাই হয় মমাই হয় আমাৰ তেখেতলোকে আচলতে ইয়ালৈ আমাক মাতিলে ইয়াত এটা স্থান দিলে থাকিবৰ কাৰণে আৰু তেনেকৈ আছোঁ ইয়াতে সুৰ আছে কণ্ঠ আছে মা সৰস্বতীৰ আশীৰ্বাদ আছে কিন্তু মৰ্জুন মৰাণে আগবাঢ়ি যাব পৰা নাই কেৱল সুবিধা নোপোৱাৰ বাবেই বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই জীৱন নাতৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই স্মৃতি ৰাখিবা দেই আজি যেন ৰাজীৱ শদিয়া ঘূৰি আহিছে এনেকুৱা লাগিছে হয়নে নহয় এই যুৱকজনে ৰাজীৱ শদিয়াৰ গানটো ইমান ধুনীয়াকৈ গাইছে সঁচাকৈ বহুত বেছি ভাল লাগিছে জাতি মাটিৰ ভাইটিৰ হৈ গান গাই যোৱাৰ কাৰণে ৰাজীৱ শদিয়াক আজি সকলোৱে মনত ৰাখিছে হয়নে নহয় কাম কৰাৰ পৰা হালোৱাৰ পৰা একদম ডাঙৰ মানুহলৈকে হয়নে নহয় কিন্তু দুৰ্ভাগ্যবশতঃ যে আমি তেখেতক অতি সোনকালে আমাৰ মাজৰ পৰা হেৰুৱাই পেলালোঁ হয়নে কিন্তু মৃত্যুটো মানি ল'ব লাগিব কিন্তু ইমান সোনকালে মৃত্যু মানি ল'বলৈ অকণমান টান হয় বিশেষকৈ তেওঁ জাতি মাটিৰ হৈ ইমান ধুনীয়াকৈ গান গাইছিল হয়নে নহয় এই ক্ষেত্ৰত অভিনেতা ৰবি শৰ্মাই কি কয় আপোনালোকে শুনকচোন এজন শিল্পীয়ে নিস্বাৰ্থভাৱে তেওঁ এটা সস্তীয়া গান বনায়ো পপুলাৰিটি ল'ব পাৰিলে তেওঁ কৰা নাই তেওঁ অকল এটা লক্ষ্য লৈ কাম কৰিছে আৰু লক্ষ্য লৈ কৰা মানুহজনহে আচলতে শিল্পী হয় আজিৰ দিনত য'ত সস্তীয়া
ফেচবুকৰ বাতৰিবিলাকে শিৰোনাম বুটলিবলৈ সক্ষম হয় তাত তেওঁলোক প্ৰচাৰৰ পৰা বহুত দূৰত থাকে তেওঁলোকে সেই পপুলাৰিটি পোৱা নাই ময়ো নিজকে কিন্তু তথাপিও দুখী অনুভৱ কৰিছোঁ যে মৃত্যুৰ আগলৈকে ৰাজীৱ শদিয়াৰ বিষয়ে মই সিমান নাজানিছিলোঁ বিতৰ্ক সৃষ্টি কৰোঁ বুলিলে ময়ো এতিয়া কিবা এটা কথা কৈ দিলে বিতৰ্কই হ'ব কিন্তু বিতৰ্কৰ সৃষ্টি নকৰি আমি যিটো মুখ্য আমাৰ ছাবজেক্ট যিটো মূল উদ্দেশ্যলৈ আমি কথা পাতিছোঁ যে আজি ৰাজীৱ শদিয়াৰ বিয়োগৰ যিটো দুখ আমি পাইছোঁ তাত আমি যদি ভালকৈ চিন্তা কৰিবলৈ চাওঁ যে তেওঁ প্ৰসাৰ বিমুখ এজন ব্যক্তি এজন শিল্পী যিয়ে সদায় এই অপসংস্কৃতি অসমীয়া ভাষাটোৰ যিটো আমি শংকাত থাকোঁ যে হেৰাই যাব নেকি সেই কথাটো লৈ জাতিটোৰ হৈ তেওঁ গান গাই আহিলে আজি অতদিনে গতিকে ডেফিনেটলি আজিৰ দিনত য'ত সস্তীয়া ফেচবুকৰ বাতৰিবিলাকে শিৰোনাম বুটলিবলৈ সক্ষম হয় তাত তেওঁলোক প্ৰচাৰৰ পৰা বহুত দূৰত থাকে তেওঁলোকে সেই পপুলাৰিটি পোৱা নাই মোৰ দুখ লাগিছে আজি এইটো কথাত যে আমি এজন শিল্পীক হেৰুৱালোঁ আমাৰ মাজৰ পৰা আৰু ইমান কম বয়সতে তেওঁ আমাক এৰি থৈ গুচি গ'ল মোৰ সাংঘাতিক দুখ লাগিছে আৰু তাতোকৈ বেছি মই নিজকে আচলতে অলপমান দুখী অনুভৱ কৰিছোঁ যে মই বাৰু ফেচবুক বৰ চাই থকা মানুহ নহয় ছ'চিয়েল মিডিয়াৰ লগত বৰ টাচত নাথাকোঁ আপোনালোকে মোৰ প্ৰফাইলকেইটা দেখিলেও গম পাব যে মই কেতিয়াবা দুমাহৰ মূৰত এটা পষ্ট দিওঁ তাকো কিবা এটা দিবলগীয়া থাকিলে ক'বলগীয়া থাকিলে নহ'লে এই যে নিয়মীয়াভাৱে যে দুটাকৈ পষ্ট ডেইলি দিব লাগে ফলোৱাৰ বঢ়াবলৈ সেই কামটো মই আজিলৈকে কৰিব পৰা নাই গতিকে ফেচবুকৰ পৰা দূৰতেই থাকোঁ কামতেই থাকোঁ অনুশীলন থাকে শাৰীৰিক অনুশীলন থাকে ছবিখনৰ যদিও আমি কেৱল অভিনেতা হিচাপে থাকোঁ কিন্তু স্ক্ৰিপ্টখন মোৰ হোৱা স্বত্তেও মই আৰু বেছি সময় দিবলগীয়া হৈছে মই শ্বুটিঙৰ গোটেই সময়টোত কনচেপ্টটো মই যিটো বিচাৰিছিলোঁ সেইটো ঠিকে গৈছে নাই সেইটোও চাই থাকোঁ গতিকে বহু সময় যায় মই মোৰ বাৰ্থডে মোৰ জন্মদিনৰ শুভেচ্ছা দিয়া মানুহখিনিৰ হেৰিবিলাকো আজি বহুত মূৰত চাবলৈ পাওঁ গতিকে তেনেস্থলত ময়ো নিজকে কিন্তু তথাপিও দুখী অনুভৱ কৰিছোঁ যে মৃত্যুৰ আগলৈকে ৰাজীৱ শদিয়াৰ বিষয়ে মই সিমান নাজানিছিলোঁ আমি আটাই দিব নোৱাৰিলোঁ আচলতে সেই ক্ষেত্ৰত আমি আটাই দোষী আৰু আমি আটাই আচলতে আজি এই যে আমাৰ যিটো লছ হৈছে এই লছটো কিন্তু গোটেই জাতিটোৰ লছ কাৰণ এজন শিল্পীয়ে নিস্বাৰ্থভাৱে তেওঁ এটা সস্তীয়া গান বনায়ো পপুলাৰিটি ল'ব পাৰিলে তেওঁ কৰা নাই তেওঁ অকল এটা লক্ষ্য লৈ কাম কৰিছে আৰু লক্ষ্য লৈ কৰা মানুহজনহে আচলতে শিল্পী হয় কিংবদন্তি কোনোবাই হওঁ বুলিলে হ'ব নোৱাৰে আচলতে লেগেচি এৰি যাব লাগিব তেতিয়াহে লেজেণ্ড হ'ব পাৰে গতিকে তেওঁ লেগেচি এৰি থৈ গৈছে গতিকে তেওঁৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু মই নিজকেও ইয়াৰ মাজত মই দুখী পাইছোঁ যে ময়ো তেখেতৰ বিষয়ে বৰ নাজানিলোঁ আচলতে গম নাপালোঁ কিন্তু তেওঁৰ মৃত্যুৰ পাছতো আজি এই কথা গম পাই অন্ততঃ এটা গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ মাজত এনেকুৱা এজন ব্যক্তি আছিলে যিয়ে কেৱল ব্যৱসায় হিচাপে নিজৰ শিল্পী সত্তাটোক নাৰাখিলে তেওঁ ৰাইজৰ বাবে কাম কৰিলে গতিকে তেওঁক মই চিৰনমন কৰিছোঁ আৰু তেওঁৰ আত্মাই সদ্গতি পাওক তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু শেষত ই আমাৰ আটাইৰে কাৰণে আচলতে সাংঘাতিক ধৰণৰ এটা দুখৰ খবৰ গতিকে তেওঁৰ পৰিয়ালবৰ্গলৈও মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আমি আগলৈ শিল্পীসকলে যিয়ে নিস্বাৰ্থভাৱে কাম কৰি যায় তেওঁলোক মৃত্যুৰ আগতে যদি আমাৰ পৰা এইখিনি মৰম পালে হয় তেতিয়া হয়তো তেওঁলোকে মৃত্যুৰ আগতো কোনো ধৰণৰ আক্ষেপ কোনো ধৰণৰ হেৰি লৈ মনত নগ'ল হয় গতিকে আমি সেইটোৱে চেষ্টা কৰিব লাগে আৰু ইয়াৰ পৰা মই অসমবাসী ৰাইজকো অনুৰোধ জনাইছোঁ যে অলপ সস্তীয়া মনোৰঞ্জনৰ পৰা দূৰত থাকক সস্তীয়া মনোৰঞ্জন মানে মই কোৱাৰ যিটো অৰ্থ তেওঁলোকে আটাই বুজি পাইছে যে কিছুমান অতি সস্তীয়া মানুহ যিয়ে কাম কৰি আছে কিন্তু তেওঁলোকে আচলতে ইমান পপুলাৰ যে অসমৰ বাহিৰত তেওঁলোকৰ মাজেৰে আজি অসমখন চিনি পোৱাৰ নিচিনা হৈছে গতিকে সেইটো বস্তু হ'ব নালাগে যিয়ে জাতিটোৰ কাৰণে জাতিটোৰ গাথা জাতিটোৰ বেথা দাঙি ধৰিব পাৰে সেই ধৰণৰ সেই ধৰণৰ শিল্পীক আমি সন্মান কৰিবলৈ শিকিব লাগে আৰু জীয়াই থকা অৱস্থাতে যদি আমি এইখন সন্মান দিওঁ তেতিয়াহ'লে হয়তো তেওঁলোকেও নিজৰ আৰু বহু বেলেগ ধৰণেকৈ নিজৰ কেয়াৰ ল'লে হয় ভালে থাকিলে